প্ৰতি জনসাধাৰণকে আহ্বান জনাইছোঁ যে সদায় আমি সৈন্য বাহিনীৰ লগত থাকিব লাগিব। আমি বৰ্ডাৰত গৈ তেখেতসকলৰ সৈতে যুদ্ধ দিব নোৱাৰিব পাৰোঁ, কিন্তু তেখেতসকলৰ ছাপৰ্টত আমি এই ভূমিৰ পৰা আজি সাতগাঁৱৰ পৰাই আমি সাতগাঁওবাসী ৰাইজে তেখেতসকলক আমি ইয়াৰ পৰা আপোনালোকৰ মাধ্যমেৰে এইটো মেছেজ দিব বিচাৰিছোঁ যে তোমালোকে তাত বৰ্ডাৰত যুদ্ধ কৰি থাকিলেও তোমালোকৰ ঘৰৰ যি দায়িত্ব, তোমালোকৰ সমাজৰ যি দায়িত্ব, সেই দায়িত্ব আমি ৰাইজবাসী আমাৰ ভাৰতবৰ্ষবাসী আপোনালোকৰ লগত আছে। তোমালোকে দেশ মাতৃৰ ৰক্ষাৰ বাবে, দেশ মাতৃ সেৱাৰ বাবে যিধৰণে আগবাঢ়ি আছা, তোমালোকে আগবাঢ়ি যোৱা, তাৰ বাবে আমি ভাৰতীয় জনসাধাৰণে, ভাৰতীয় নাগৰিকে যিধৰণে তোমাক সহায় কৰিব লাগে আমি সদায় তোমালোকৰ লগত আছোঁ। আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ নেতৃত্বত, তেখেতৰ শক্তিশালী বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষই যিটো পদক্ষেপ ল'বলৈ সক্ষম হৈছে, ইয়াৰ আগতে এনেকুৱা পদক্ষেপ কোনো চৰকাৰে ল'ব পৰা নাছিলে। আৰু আগন্তুক দিনতো আমি পাকিস্তানক এতিয়া ডমিনেট কৰি ৰাখিব পাৰিম যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাকিব। আৰু আমি ভাৰতবৰ্ষৰ পৰাই পাকিস্তানৰ 9 ঠাইত যি সন্ত্ৰাসবাদীৰ ঘাটি আছিলে, সেই সন্ত্ৰাসবাদীৰ ঘাটি আমি উৰুৱাই দিবলৈ সক্ষম হৈছোঁ। আৰু এই যে বলিষ্ঠ পদক্ষেপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে, তেখেতৰ বাবে আমি এই সাতগাঁৱৰ পৰাই গোটেই ভাৰতবৰ্ষৰ হৈ এই অসমবাসী ৰাইজে আমি তেখেতক ধন্যবাদ যে আমি ভাৰতবাসী, আমি ভাৰতীয়, আমি সেইটোৱে গৌৰৱ অনুভৱ কৰোঁ। লগতে আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এনেকুৱা এজন যশস্বী প্ৰধানমন্ত্ৰী আছে যিয়ে সকলো সমস্যাৰে আগুৱাই যাব পাৰে, সকলো সমস্যাৰ সমাধান ওলাব পাৰে। তেওঁৰ কাৰণে আজি যিখিনি হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। সেয়েহে প্ৰথমে আমি তেওঁক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁক আমি চেলুট মাৰিছোঁ। কাৰণ তেওঁ যিখিনি ভাৰতীয় সৈন্যক আগুৱাই দিছে আৰু আমাৰ ভাৰতীয় সৈন্যখিনিকো আমি শ্বহীদ ৰূপে তেওঁলোকক যথেষ্ট প্ৰণাম, সহস্ৰ প্ৰণাম জনাইছোঁ। আৰু সেইকাৰণে আমি আজি সাতগাঁওবাসী ৰাইজে আমি তিৰংগা যাত্ৰা ওলাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে যিখিনি ৰাইজে দেখিব, যাতে যিখিনি ঠাইত কৰা নাই তেওঁলোকেও যাতে তিৰংগা যাত্ৰা কৰে, তাৰ বাবে মই তেওঁলোকক। বিশ্বই দেখিছে পেহেলগামত কি নাৰকীয় ঘটনা ঘটিছে। আমাৰ ধৰ্মসুধী যিসকলক হত্যা কৰিছে, তাৰ নিচিনা এটা নাৰকীয় ঘটনা হয়তো আগতে হোৱা নাছিলে। আমাৰ বীৰ সৈন্যসকলে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, তেওঁৰ সবল নেতৃত্বত, তেওঁৰ সিদ্ধান্ত লৈছে, তাৰ আধাৰত আমাৰ ভাৰতীয় সৈন্যই যেনেদৰে আজি পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে, সেয়া গোটেই বিশ্বৰ বাবে আমাৰ ভাৰতবৰ্ষ গৌৰৱ হৈ পৰিছে, সকলোৰে আদৰ্শ হৈ পৰিছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেনেদৰে তেওঁলোকে যুঁজিবলৈ আৰম্ভ কৰিছে। আৰু আমাৰ যি নাৰকীয় ঘটনা হ'ল, যিসকল শ্বহীদ হ'ল, আমি তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰিছোঁ। কিয়নো তেওঁলোকে আমাৰ ধৰ্মৰ ভিত্তিত তেওঁলোকক হত্যা কৰিছে, যিহেতু তেওঁলোক ভাৰতীয়। আৰু সেই ভাৰতীয় নাগৰিকক এনেদৰে হত্যা কৰাৰ বাবে আমাৰ যি পদক্ষেপ লৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, সেয়া আমি সকলোৱে একেলগে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু গোটেই দেশবাসী তেখেতৰ লগত আছে, সৈন্যবাহিনীৰ লগত আছে। আজি আমাৰ সৈন্যবাহিনীৰ জয়গান আমি গাবই লাগিব। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি তাৰ বাবে ধন্যবাদ দিবই লাগিব। আৰু এই যি পদক্ষেপ লৈছে, আমি সকলোৱে একেমুখে গোটেই ভাৰতবাসীয়ে, আনকি ভাৰতবৰ্ষৰ বাহিৰত থকা ভাৰতীয়সকলেও ইয়াক খুব গৌৰৱেৰে তেওঁলোকে উপস্থাপন কৰিছে। আৰু আজি যি তিৰংগা যাত্ৰা, সেই আধাৰতে, সেই নাৰকীয় ঘটনাৰ আধাৰত যি আমাৰ সৈন্যসকলে যেনেদৰে বৰ্ডাৰত থাকি তেওঁলোকে প্ৰত্যুত্তৰ দি আছে সন্ত্ৰাসবাদী, তাৰ ভিত্তিতে আজি আমি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই তিৰংগা যাত্ৰা কেৱল আজিয়ে নহয়, গোটেই যুগ যুগান্তৰলৈ চলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।